হ'ব বা তেখেতসকলৰ কাৰণেহে এনে ক্ষেত্ৰত আগুৱাই অহাটো সম্ভৱ হ'ব। সাংঘাতিক ধৰণৰ এটা যদি মানসিকতা নাথাকে, সামাজিক দায়বদ্ধতা মন নাথাকে, তেতিয়াহ'লে আপুনি মই এই মঞ্চত তাৰ তনুজেতে আজি যি কাম কৰিছে তেনেকুৱা মঞ্চত আমি উপবিষ্ট হ'বলৈ সক্ষম নহ'ম। আৰু মই তনুজক অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ। লগতে কওঁ, আমাৰ সমাজত এজন তনুজ কিয় হাজাৰজন যাতে এনেকুৱা তনুজ ওলাওক। পুনৰ কৈছোঁ, বহুতৰে মনবিলাক আজিকালি কি হ'ল, ব্যক্তিকেন্দ্ৰিকতাই আগুৰি ধৰিলে। দুখ লাগে, যিখন দিহিঙীয়া গাঁও বুলি ক'লে ওৰৰ পৰা মুধলৈ মানুহৰ মানে কৈছোঁ, যদিও ক'ব নালাগে, যিহেতু বিহুৰ দিন ক'বই লাগিব, য'ত আমাৰ এই গোটেই কি কয় ৰজাদিনীয়া এখন গাঁও, আজি কি হৈছে, আমাৰ এটা ভাল অনুষ্ঠান নাই, এটা প্ৰতিষ্ঠান নাই, শিক্ষিত হাৰো আমাৰ কমি আহিছে। মানে খুব বেছি হায়াৰ ছেকেণ্ডেৰীলৈকে চুচুৰি মুচুৰি ল'ৰাবিলাক যায়, তাৰপিছত কিবা পৰাই চৰকাৰী চাকৰি এটা পালে সিহঁতে সন্তুষ্ট, তাৰপিছত আগলৈ নাই। গতিকে প্ৰশাসনিক বিষয়েও আমাৰ নাই। এজন ওলাইছে, আমাৰ কিৰণৰ কথা কৈছোঁ, কি কয় তাইৰ নাম পাহৰি গৈছোঁ নহয়, তেওঁ DSP হৈ আছে। গতিকে সেইবোৰ কি কাৰণে সম্ভৱ হৈছে যে তেওঁলোকেও কষ্ট কৰিছে। গতিকে আমি এটা কথা ভাবোঁ যে তনুজৰ নিচিনা কিন্তু মন খুব কম মানুহৰ আছে। ইচ্ছা কৰা হ'লে এওঁ আজি বহুত বিলাসী গাড়ী এখন ল'ব পাৰিলে, বহুত ডাঙৰ এটা অট্টালিকা গাঁৱত বনাব পাৰিলে। তাকেই নকৰি আজি কৰিছে কি, আপোনাৰ মোক সম্পূৰ্ণ জনাবলৈ আনিছে, আপোনাৰ মোক সমাজৰ আগত পৰিচয় কৰাই দিবলৈ আনিছে, আপোনাৰ সকলোকে এটা স্বীকৃতি প্ৰদান কৰিছে, আপোনালোকৰ মনৰ অনুভূতি জানিবলৈ চেষ্টা কৰিছে, তাকো নিজৰ গাঁঠি ধন কেইজন আছে আজি তাৰিখত। আমি বহুত শুনিছোঁ আদানী আম্বানী, নহয়নে? সেইবিলাক এটা সপোন, কিন্তু এখেতো কিন্তু বিল গেটছৰ নিচিনা, যদিও তনুজ আমাৰ বিল গেটছ নহয়, আমাৰ মতে এজন উঠি অহা বিল গেটছ। আমি তেওঁক বিল গেটছৰ দৰে সন্মান কৰিব লাগিব, কাৰণ তেখেতে যে আজি যি সামাজিক দায়বদ্ধতাৰ এটা পৰিচয় দিছে, সেই পৰিচয়টো যাতে আমাৰ উঠি অহা প্ৰজন্মইও তেওঁক আদৰ্শ হিচাপে লয়। আৰুনো কি কম, আমি সমাজৰ হৈ তনুজৰ এই যি উঠি অহা উদ্যোগটো, সেই উদ্যোগটো যাতে আপোনালোকে সকলোৱে আদৰি লয় আৰু তেখেতক এটা আগুৱাই যোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা আগবঢ়ায়। লগতে আশা কৰোঁ তনুজৰ যি চিন্তা, যি এটা সংস্কৃতি মন তেখেতে পুহি ৰাখিছিলে, তাৰে আজি প্ৰতিফলন ঘটিছে। আমাৰ সমাজত বয়োজ্যেষ্ঠসকলক আজি গৰু বিহুৰ দিনা সকলোকে সন্মান জনাইছে। গতিকে উঠি অহা প্ৰজন্মই যাতে তেওঁৰ যিমানে কোটিপতি বা যিমানে হাই প্ৰফাইল ব্যক্তি নহওক কিয়, তেওঁ যাতে গাঁওখনৰ কথা নাপাহৰে। আমি বহু ব্যক্তি দেখিলোঁ, নিজে পঢ়িলোঁ, শিকিলোঁ, এই যে এই গাঁৱৰ যিটো হাৱা পানী খায়, এই গাঁৱৰ বতাহ সেৱন কৰি কালিলৈ এটা বিল্ডিং হৈ গ'লে গাঁওখনত লাট মাৰি থৈ গুচি যায়। বহুত দুখ লাগে, তেওঁ যে নামটোকে ল'বলৈ টান পায়। এই কথাবিলাকে আমাক মৰ্মাহত কৰে। মই ভাবোঁ তনুজে তাৰ বিপৰীতে, সুতৰ বিপৰীতে গৈ যি আদৰ্শ দাঙি ধৰিছে, সেই আদৰ্শৰাজি যাতে আপোনালোকে জীয়াই ৰাখিব পাৰে আৰু সকলোৱে সেই চিন্তা কৰি উঠি অহা প্ৰজন্মক যাতে সেই পথে উদ্বুদ্ধ হৈ আগুৱাই যাওক, তাৰে কামনা কৰি মই মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰি মাৰিছোঁ। যদিহে কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে বা নক'বলগীয়া কৈছোঁ, তাৰ বাবে পুনৰ মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। ধন্যবাদ।